ক্লিয়াৰ ষ্টেণ্ড তাক এৰেষ্ট কৰিব লাগিব, দোকানকেইখন চিজ কৰিব লাগিব। আমি সোমাবলৈ হয় তিনিচুকীয়া কিন্তু অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি কেন্দ্ৰীয় নেতৃত্ব কিন্তু তিনিচুকীয়া যাবলৈ হয় তেনে কি মোবাইল ষ্ট'ৰ আছিলে সেই মোবাইল ষ্ট'ৰখনৰ কিন্তু অৱস্থা বেয়া হ'ব, মালিকৰ অৱস্থা বেয়া হ'ব। যদি Veer Lachit Sena leader Shrinkal Chalia, known as the Crusader for Okhomyagiri, has given an explosive statement with regard to the incident that took place at TDA Market in Tinsukia. This is Rishu Kalantri for Mojo News. Let's hear what Shrinkal Chalia had to say. তো আমাৰ ক্লিয়াৰ ষ্টেণ্ড তাক এৰেষ্ট কৰিব লাগিব, দোকানকেইখন চিজ কৰিব লাগিব। আৰু আমি এতিয়ালৈকে তিনিচুকীয়া যোৱা নাই, কিন্তু যদি আমাৰ সংগঠনে তাত দৃঢ়ভাৱে প্ৰতিবাদ কৰি আছে। কিন্তু আমাৰ যদি কেন্দ্ৰীয় নেতৃত্ব কিন্তু তিনিচুকীয়া যাবলৈ হয় তেনে কি মোবাইল ষ্ট'ৰ আছিলে সেই মোবাইল ষ্ট'ৰখনৰ কিন্তু অৱস্থা বেয়া হ'ব, মালিকৰ অৱস্থা বেয়া হ'ব। অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া এছপিক কৈ এৰেষ্ট কৰক আৰু পাৰিলে ৰাতি ফুৰাবলৈ লৈ যাওক এপাক, আমি এইটো অনুৰোধ কৰিছোঁ। আৰু যদি কিন্তু এইটো ক্ষেত্ৰত আমি সোমাবলৈ হয় তিনিচুকীয়া কিন্তু অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে কিন্তু চৰকাৰ জগৰীয়া, তিনিচুকীয়া SP জগৰীয়া, তিনিচুকীয়া DC জগৰীয়া হ'ব। নহয়, এতিয়া পুলিচ মেনেজ তেখেতে বোলে পুলিচক মোবাইল গিফ্ট দিয়ে, আইফোন গিফ্ট দিয়ে, মই শুনিছোঁ। কিবা দামী দামী ফোন গিফ্ট দিয়ে আমি শুনিছোঁ। কিবা পাৰ্টি দিয়ে বোলে ৰাতি ৰাতি প্ৰশাসনৰ বিষয়ববীয়াক। আৰু এইবিলাকৰ বিৰুদ্ধে কোনে একশ্যন ল'ব? অসমৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব। আৰু যদি মুখ্যমন্ত্ৰীয়ে একশ্যন নলয় তেতিয়া যদি আমি যাবলৈ হয় কিন্তু তেতিয়া তিনিচুকীয়াৰ, মই পুনৰ কৈছোঁ, তেতিয়া তিনিচুকীয়া জ্বলিব। আৰু তাৰ কাৰণে কিন্তু চৰকাৰ জগৰীয়া হ'ব, এৰেষ্ট কৰিব লাগে। আজি এতিয়া নহয়, আজি আমি 7 দিনৰ পৰাতো দাবী চলি আছে, ইমিডিয়েট এৰেষ্ট হ'ব লাগে। এৰেষ্ট নহ'লে আমাৰ কেন্দ্ৰীয় নেতৃত্ব গ'লে কিন্তু তিনিচুকীয়াত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ'ব। Keep watching Mojo News. Like, comment and subscribe.